APSC ৰিচেণ্টলি কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন যিটো 2020-24 আছিলে, যিটো কণ্ডাক্ট হৈছিলে অক্টোবৰ মাহৰ 2020-25ত, তাৰ কাট অফ ৰিলিজ কৰিছে। একচুৱেলি মেইনছৰ যিটো ৰিটেন এক্সামিনেশ্যন আছে সেইটোৰো কাট অফ ৰিলিজ কৰিছে আৰু লগতে ইণ্টাৰভিউৰো আপোনাৰ মাৰ্কছ ইনক্লুড কৰাকে কাট অফ এটা ৰিলিজ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াত যদি আমি ক্লিক কৰোঁ তেতিয়াহ'লে আমি কাট অফটো দেখিবলৈ পাম। ঠিক আছে, চ' সেইখিনি কথাটো আপোনালোকে জানে। যিটো নাজানে সেইটো এই ভিডিঅ'টোত আপোনালোকে পাব। অ'কে, চ' ৱেইট ফৰ ইট। মানে মই এই যিটো কাট অফ এইবাৰ ৰিলিজ কৰিছে APSC, তাৰ এটা প্ৰপাৰ এনালাইচিছ আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আৰু এইটো নেক্সট যোনে যোনে এই এক্সামিনেশ্যনটো এপিয়াৰ কৰিব তাহাঁতৰ কাৰণে বহুত বেছি এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব, বিকজ ইয়াৰ পৰা আপোনালোকে নতুন এটা ট্ৰেণ্ড জানিবলৈ পাব। যিটো নতুন ট্ৰেণ্ড আমি APSCৰ এই যিটো কাট অফৰ ৰিলিজ তাৰ পৰা আমি দেখিবলৈ পাইছোঁ। লেটছ গো টু দা PPT। চ' মই একদম বিগিনাৰ সকলেও যাতে বুজি পায় তাৰ কাৰণে মই এই কথাষাৰ মেনশ্যন কৰিছোঁ। চক আমাৰ যিটো মেইনছ এক্সামিনেশ্যন হয়, ঠিক আছে, একচুৱেলি ইয়াত ৰিটেন আৰু ইণ্টাৰভিউ দুটা মাৰ্কছে কেলকুলেট কৰা হয়। ইয়াত আপোনাৰ 250 মাৰ্কছৰ আমাৰ 6টা পেপাৰ থাকে, সেনেকৈ 1500 মাৰ্ক আমাৰ ৰিটেনত দিব লাগে আৰু 180 মাৰ্কছ আমাৰ ইণ্টাৰভিউত থাকে, সেনেকৈ 1600ৰ ভিতৰত আমাৰ গোটেই পৰীক্ষাটো হয়। ঠিক আছে, আমি যদি লাষ্ট ইয়াৰৰ যিটো কাট অফ আছে সেইটো যদি চাওঁ, আমি এই যিটো এনালাইচিছ কৰিম সেইটো লাষ্ট ইয়াৰৰ কাট অফ যিটো 2020-23 এক্সামিনেশ্যনৰ লগত কম্পেয়াৰ কৰি পিনে কৰিম যে এই বছৰ কি নতুন বস্তু দেখিবলৈ পাইছোঁ। ঠিক আছে, চ' যিটো লাষ্ট ইয়াৰৰ কাট অফ আমি ইয়াত মই আপোনালোকক দিছোঁ, এনেকুৱা ধৰণে সুকীয়াকৈ অ'পেন কেটেগৰীৰ মেইলৰ কিমান কাট অফ, ফিমেলৰ কিমান কাট অফ, এনেকুৱা ধৰণে কাট অফটো ৰিলিজ কৰিছিলে লাষ্ট ইয়াৰ 2020-23। কিন্তু এই বছৰ সেনেকুৱা ধৰণৰ কাম APSC কৰা নাই, ছাৰ্ভিচ ৱাইজ কাট অফহে ৰিলিজ কৰিছে। ত' ডেটছ ৱাই মই এইটো কম্পেৰিজনৰ কাৰণে মই নিজে কি কৰিছোঁ, সেই যিটো ছাৰ্ভিচ ৱাইজ কাট অফ আছিলে তাৰ পৰাই মই মেইনছৰ কাট অফটো মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ। ঠিক আছে, চ' এইবাৰ যদি 2020-24ত অ'পেন কেটেগৰীত কাট অফ চাওঁ তেতিয়াহ'লে আমাৰ 821 কাটছ। ঠিক আছে, ইয়াত আপোনাৰ মেইনছ আৰু ইণ্টাৰভিউ মানে ৰিটেন আৰু ইণ্টাৰভিউৰ মাৰ্কছ ইনক্লুড হৈ আছে কিন্তু। ঠিক আছে, চ' ইয়াত আপোনাৰ 821 ইজ দ্য কাট অফ ফৰ অ'পেন কেটেগৰী। তাৰপিছত চক ছিগনিফিকেণ্টলি আমাৰ কি হৈছে হায়াৰ। ঠিক আছে, আপোনালোকে দেখি পাইছে ছিগনিফিকেণ্টলি হায়াৰ মানে কাট অফ গৈছে। OBCৰ কাৰণে আমাৰ 819 কাট অফ গৈছে, আৰু কোনখিনি ছাৰ্ভিচত মিনিমাম কাট অফত গৈছে সেইখিনি কাট অফখিনি লিখা আছে আৰু ছিগনিফিকেণ্ট এটা মানে ইয়াত এনালাইচিছ কৰা হৈছে, আৰু ইয়াত আপোনালোকে প্ৰত্যেকটা কেটেগৰী ৱাইজ কাট অফ আপোনালোকে দেখিবলৈ পাইছে। আৰু এই যিটো ডাটা আছে সেই ডাটাটো মই এই যিটো APSCৰ ৱেবছাইটত কাট অফৰ PDF আছে তাৰ পৰাই মানে ওলোৱা হয়। চ' আমি অলপ কম্পেৰিজন কৰোঁ। অ'কে, 2020-24ক 2020-23 লগত আমি কম্পেয়াৰ কৰোঁ আৰু কেনেকুৱা ধৰণৰ চেঞ্জেছ আমি দেখিবলৈ পাইছোঁ সেইটো আমি চাম। এইটো আমি অ'পেন কেটেগৰীৰ কাৰণে কৰিছোঁ, আপোনালোকে নিজে বাকীবোৰ কেটেগৰীৰ আপোনাৰ যিটো কেটেগৰী আছে সেনেকুৱা ধৰণে কাট অফৰ এনালাইচিছ কৰিব পাৰে। ন' ডাউট মই কিছুমান বাকীবোৰ কেটেগৰীৰো মানে আপোনাৰ এনালাইচিছ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালে এই কথাখিনি গম পাব। চাওক, আমি যদি ACSত চাওঁ 2020-23ত ACS পাব হ'লে আপুনি 804 মাৰ্কছ পাব লাগিছিলে, কিন্তু ছিগনিফিকেণ্ট এটা আমি ইনক্ৰিজ মাৰ্কছত দেখিবলৈ পাইছোঁ। 873 পালেহে আপুনি মানে কাট অফ মানে 873 পালেহে আপুনি ACS পাব, মানে 69 নম্বৰৰ বৃদ্ধি হৈছে, মানে কম্পিটিশ্যন ইনক্ৰিজ হৈছে। ঠিক আছে, কম্পিটিশ্যন ইনক্ৰিজ হৈছে। APSCতো চিমিলাৰ ধৰণৰ 85 মাৰ্কছৰ হাইপ এটা দেখিবলৈ পোৱা গৈছে। আছাম ফাইনেন্স ছাৰ্ভিচতো 74 মাৰ্কছৰ হাইপ দেখিবলৈ পোৱা গৈছে, আৰু আপোনাৰ ইনস্পেক্টৰ অফ টেক্সেছতো আমাৰ হাইপ এটা দেখিবলৈ পোৱা গৈছে 2020-23 কম্পেৰিজনত। ঠিক আছে, ডেটছ ৱাই কম্পিটিশ্যন ইজ নাও বিকামিং ভেৰি 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 টাফ। ঠিক আছে, আৰু যদি আমি চাওঁ, যদি মই এনালাইচিছটো কৰিছোঁ যিহেতু আপোনাৰ 80 মাৰ্কছৰ এটা ইনফ্লেশ্যন আমি দেখিবলৈ পাইছোঁ। ঠিক আছে, 2020-23ত যদি আমি অ'পেন কেটেগৰীৰ পৰা যিকোনো ধৰণৰ এটা পোষ্ট, যিকোনো ধৰণৰ এটা একদম লোৱেষ্ট পোষ্টটো যদি আমি মানে পাব বিচাৰোঁ তেতিয়াহ'লে মিনিমাম আমি 740s মান আমি পাব লাগিব। ঠিক আছে, যদি মই মানে এটা একজেক্ট ফিগাৰ কওঁ, 2020-23ত যোনে আপোনাৰ 745 পাইছে তেওঁ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে চিলেক্ট হৈছে APSC CCত। কিন্তু 2020-24ত সেই কথাষাৰ নাথাকিলে। ঠিক আছে, আপুনি যদি কিবা সৰু সুৰা পোষ্টটো যদি পাব বিচাৰিছে CCৰ আণ্ডাৰত তেতিয়াহ'লে 821 মাৰ্কছ পাব লাগিব। ধেমালি নহয় কিন্তু, 821 মাৰ্কছ মানে 75 মাৰ্কছৰ এটা ইনক্ৰিজ। ঠিক আছে, অ'কে, তো আপোনালোকে বুজি পাইছে যে এইটো ভিডিঅ' বনোৱাত মই
চিগনিফিকেণ্ট ৰিচাৰ্চ কৰিছোঁ, তাৰপিছতহে মই সেইটো ভিডিঅ' বনাইছোঁ। সেইটোৰ কাৰণে এটা লাইক আপোনালোকে কৰি দিব লাগে আৰু কমেণ্টত ভাল লাগিছে বুলি লিখি দিব লাগে, বিকজ সেইটো মোৰ এনকাৰেজমেণ্টৰ কাৰণেতো হয়। লগতে ইউটিউবৰ অলগৰিদমো হয় যে য'ত বেছিকৈ এংগেজমেণ্ট হৈছে, কমেণ্ট শ্বেয়াৰ লাইক সেইবোৰ আহিছে, তাক বেছিকৈ প্ৰমোট কৰে। ঠিক আছে, মোৰ মানে এনকাৰেজমেণ্ট সেইটোৱে হ'ব যে মই এনেকুৱা ধৰণৰ আৰু ভাল মানে কোৱালিটি ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। সেইটো মোৰ মটিভেশ্যন হ'ব। ডেটছ ৱাই প্লিজ ডু দেট ফৰ মি। অ'কে, আমি আগবাঢ়িলে আমি যদি চাওঁ তেতিয়াহ'লে আমি যদি কেটেগৰী ৱাইজ চাওঁ, ঠিক আছে, কেটেগৰী ৱাইজ যদি আমি চাওঁ তেতিয়াহ'লে আমি APSত যদি চাওঁ OBC আৰু অপেন কেটেগৰী, OC মানে অপেন কেটেগৰী, OBC, ঠিক আছে, OBC আৰু অপেন কেটেগৰীত আপোনাৰ মাৰ্কছৰ ডিফাৰেণ্ট আছিলে, 10 মাৰ্কছৰ মানৰ ডিফাৰেণ্ট আছিলে। ঠিক আছে, যদি APSত চাওঁ, কিন্তু ইয়াত এই মাৰ্কছৰ ডিফাৰেন্সটো গুচি গৈছে। মানে মই সেইটো ক'ব বিচাৰিছোঁ, মানে যিটো ৰিজাৰ্ভেশ্যনে বেনিফিট দিছিলে বিকজ অফ দ্য কম্পিটিশ্যন, সেই বস্তুটো এতিয়া নাইকিয়া হৈছে। মানে অপেন কেটেগৰীৰ যেনেকুৱা ধৰণৰ কম্পিটিশ্যন ফেচ কৰে অপেন কেটেগৰীৰ এজন কেণ্ডিডেটে, ছেইম ধৰণৰ ৰিজাৰ্ভ কেণ্ডিডেটেও সেনেকুৱা ধৰণৰ আমি এটা কম্পিটিশ্যন দেখিবলৈ পাইছোঁ। চক আমি কাট অফত বেছি ডিফাৰেন্স দেখি পোৱা নাই, আপোনালোকে দেখি পাইছে। ঠিক আছে, আৰু শাৰ্প এটা ইনক্ৰিজ আমি দেখিবলৈ পাইছোঁ কাট অফত। ঠিক আছে, ইনফেক্ট যদি APSৰ কথাই কওঁ, ঠিক আছে, ST যিটো প্লেইনছ আছে, ঠিক আছে, ST প্লেইনছৰ যিটো কাট অফ আছে, আমি লাষ্ট ইয়াৰৰ কম্পেৰিজনত এইটো আপোনাৰ 106 মাৰ্ক ইনক্ৰিজ হৈছে। ঠিক আছে, ST হিলৰ যদি আমি কথা চাওঁ তেতিয়াহ'লেও আমি দেখিবলৈ পাম লাষ্ট ইয়াৰৰ কম্পেৰিজনত 100 মাৰ্কছৰ এটা ইনক্ৰিজ হৈছে। ঠিক আছে, মানে আমাৰ যিমানখিনি ৰিজাৰ্ভড কেণ্ডিডেট আছে তাহাঁতিও এটা ভাল কম্পিটিশ্যন APSC-CCত দি আছে। ঠিক আছে, আগতে এনেকুৱা ধৰণৰ ধৰা হৈছিলে যে 800+ যদি কোনোবাই স্ক'ৰ কৰিছে তেতিয়াহ'লে তেওঁ এলিট কেটেগৰীত পৰে। বাট দিছ ইজ নট ট্ৰু নাও। 2020-24ত 800 যদি কোনোবাই স্ক'ৰ কৰিছে তেওঁ কোনো এটা পোষ্টেই পোৱা নাই, অপেন কেটেগৰীৰ কথা কৈছোঁ। ঠিক আছে, এনি পোষ্ট যদি পাব হৈছে লাগে তেতিয়াহ'লে আপুনি ৰিজাৰ্ভ কেটেগৰীত পাইছে চাগে, বাট মানে 800 একদম বেছ লাইন এতিয়া আপুনি ছেট কৰি ল'ব লাগে। ঠিক আছে, 800 পাবইতো লাগিবই, 800 পালেও নহ'ব। আগতে মানে 800 পালে মানে আপুনি কিবা এটা না কিবা চাৰ্ভিচ পায়ে যায়। কি টেক ৱেজ কি হয় যে বেষ্ট যিটো টাৰ্গেট লাইন, বেষ্ট লাইন আমাৰ কি হ'ব লাগে, আমাৰ ৰিটেন আৰু ইণ্টাৰভিউ মিলাই পিনে 850 মাৰ্কছৰ প্লাছ টাৰ্গেট কৰিব লাগে আমি যদি এক্সামটো ক্ৰেক কৰিব বিচাৰিছোঁ। ঠিক আছে, আৰু এতিয়া যিটো কেটেগৰী বাফাৰ মানে মই মিন কৰিব বিচাৰিছোঁ যিটো ৰিজাৰ্ভ কেণ্ডিডেট আছে, তো তাহাঁতৰ কাৰণে ইমান বহুত ফূৰ্তি কৰি থাকিবলগীয়া কথা নহয়, বিকজ ৰিজাৰ্ভ কেণ্ডিডেটতো চিমিলাৰ ধৰণৰ কম্পিটিশ্যন আমি দেখিবলৈ পাইছোঁ। কেটেগৰী বাফাৰ ইজ ডেড বুলি লিখিছোঁ মই। ঠিক আছে, ডেড, আৰু সেই বস্তুটো আমি নেক্সট ইয়াৰৰ এক্সামিনেশ্যনবোৰতো দেখিবলৈ পাম। ঠিক আছে, ডেটছ ৱাই বহুত বেছি কষ্ট কৰিব লাগিব এতিয়া যদি আপোনালোকে এই এক্সামিনেশ্যনটো ক্ৰেক কৰিব বিচাৰিছে। আৰু তাৰ কাৰণে সুচিত্ৰা ACS আপোনালোকৰ কাৰণে ফাউণ্ডেশ্যন কোৰ্চ লৈ আনিছে, য'ত আপুনি প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিটাই আপুনি কভাৰ হোৱাকৈ গোটেইখিনি বস্তু পাব। জাষ্ট এই নম্বৰটোত কল কৰিলে মই নিজে উঠাম, আৰু নম্বৰ আছে আমি ডিছক্ৰিপশ্যন বক্সত দিছোঁ, সেইটো নম্বৰটো কল কৰিব পাৰে। ঠিক আছে, আমাৰ কাউন্সিলৰৰ লগত কথা পাতিব পাৰিব। প্ৰিলিমছৰ ক্ৰেছ কোৰ্চ আছে, তাৰপিছত মেইনছৰ কাৰণে যদি সুকীয়াকৈ পঢ়িব বিচাৰিছে তেতিয়াহ'লে মেইনছৰ মেণ্টৰশ্বিপ প্ৰগ্ৰাম আছে। জাষ্ট আমাক কণ্টেক্ট কৰিলেই হ'ল, কল বা হোৱাটছএপৰ দ্বাৰা। আৰু যিমানখিনি ইনফৰমেশ্যন আছে সেইখিনি ভেৰিফাই কৰাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ মেটেৰিয়েল আৰু কেনেকুৱা ধৰণৰ আমি কোচিং প্ৰভাইড কৰোঁ সেইটো ভেৰিফাই কৰাৰ কাৰণে আমাৰ ইউটিউব চেনেলতে বহুতখিনি ক্লাছেছ আপলোড হৈ আছে, আমাৰ মানে পেইড ক্লাছেছখিনি আপলোড হৈ আছে বহুতখিনি, সেইখিনি চাই পিনে আমাক জাজ কৰিব পাৰে। আৰু লগতে আমাৰ ৱেবছাইটো ভিজিট কৰিব পাৰে, আৰু তাতো ভাল ভাল কণ্টেণ্ট আপোনালোকে পাব। আৰু যদি লাগে যে ফ্ৰী কণ্টেণ্ট ইমান যদি ভাল, তেতিয়াহ'লে পেইড কণ্টেণ্ট কিমান ভাল হ'ব, তাৰ কাৰণে আমাৰ কোৰ্চটো জইন কৰিব। থেংক ইউ ছ' মাছ। মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত ক'লোঁ। ধন্যবাদ।